যথা মহামাৰী ৰামক গোহাই কৰোঁ জয়জতে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শংকৰী সংস্কৃতিৰ বিষয়ত আমি 7টা বছৰ অধ্যয়ন কৰিলোঁ। তাৰপাছত বৰ্তমান আজি দিন পৰ্যন্ত আমি সংস্কৃতিৰ লগত বৰ্তি আছোঁ, যাতে আমি উঠি অহা প্ৰজন্মক শংকৰী সংস্কৃতিৰ প্ৰতি অতি আগ্ৰহী কৰিব পাৰোঁ। মহাপুৰুষ গুৰু দুজনাই যি অসমীয়া জাতিক যি সাংস্কৃতিৰ বিষয়ে পৰিচয় কৰাই দিলে, সেই সাংস্কৃতি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয়, এই অৰ্থে আমি কাম কৰি আছোঁ। তুমি বৰগীতৰ বাহিৰেও খোল বাদনৰ বাহিৰেও কেনেকুৱা ধৰণৰ কৰি আছা বৰ্তমান? কি কাম কৰি আছা? মই বৰ্তমান পশুপালন বিভাগৰ এজন অস্থায়ী কৰ্মৰূপে কাম কৰি আছোঁ আৰু বৰ্তমান মই স্নাতকোত্তৰ ডিগ্ৰীৰ লগত অধ্যয়ন কৰি আছোঁ। তুমি যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততে এনে সংগীত চৰ্চাৰ হয় হয়, আমি যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ অনুষ্ঠান পৰিচালনা হৈছে। এইবাৰ আমি উত্তৰ প্ৰদেশৰ কুম্ভমেলাতো আমাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হৈছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধীনতো আমি উত্তৰ প্ৰদেশলৈ আমি ফেব্ৰুৱাৰী 18 তাৰিখে গৈছিলোঁ আৰু তাত আমাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হৈছিলে কলাগ্ৰামত। তাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে আমাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ অধীনতো আমি অংকীয়া নাটৰ এটি কৰ্মশালা আমি অংশগ্ৰহণ কৰিবলৈ পাইছিলোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি সাংস্কৃতিক বিষয়ত কৰ্মশালা হৈছিলে, সেই কৰ্মশালাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু এনেদৰে আমি ভাওনাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানতো আমি জড়িত হৈ আছিলোঁ। 2টা বছৰ আমি সাহিত্য সভাৰ সম্পাদক হিচাপে, ঢেকীয়াখোৱা শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে আমি কাৰ্যত নিয়োজিত হৈ আছিলোঁ। এই সংগীত সংস্কৃতি চৰ্চাবিলাক তুমি সৰুৰে পৰা কৰি আহিলে? হয়, মই চতুৰ্থ শ্ৰেণীৰ পৰা, মোৰ বয়স যেতিয়া 6 বছৰ আছিলে তেতিয়াৰ পৰাই শংকৰী সংস্কৃতিৰ ক্ষেত্ৰত বৰ্তি হৈছোঁ। আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছে মাধৱদেৱ সংগীত মহাবিদ্যালয় ঢেকীয়াখোৱা, মোৰ গুৰু মণি বৰা বায়ন আৰু অধ্যাপক প্ৰফুল্ল বৰা বৰগায়ন প্ৰমুখ্যে আৰু বিভিন্ন সত্ৰৰ গুৰুসকল। তেওঁলোকৰ কৃপাতে আজি নিজকে আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু বিশেষভাৱে মোৰ মা দেউতাৰ লগত আছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।